জয় হিন্দ দোস্ত, মৰমৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি বৰ্তমান সময়ত হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়েৰত অধ্যয়নৰত হৈ আছা আৰু তোমালোকৰ বিভিন্ন ছাবজেক্টবিলাকৰ ভিতৰত এটা ছাবজেক্ট IT অৰ্থাৎ ইনফৰমেশ্যন টেকনলজি তোমালোকৰ ছাবজেক্ট হয়, তেনেহ'লে তোমালোকে এটা ভাল ঠাইত আহিছা আৰু আজিৰ এই ক্লাছটো তোমালোকৰ সেই IT ৰিলেটেড ছাবজেক্টৰ এমপ্লয়েবিলিটি স্কিল নামৰ তোমালোকৰ যিখিনি কিতাপ আছে সেই কিতাপৰ একেবাৰে লাষ্টৰ যিটো ইউনিট নম্বৰ 5 গ্ৰীণ স্কিল, এই গ্ৰীণ স্কিলৰ ওপৰত আজিৰ আমাৰ এই ক্লাছটো হ'বলৈ গৈ আছে। খুবেই গুৰুত্বপূৰ্ণ ক্লাছ আৰু আজিৰ এই ক্লাছটোৰ পৰা তোমালোকে বহুতখিনি কথা জানিব পাৰিবা, যিবিলাক কথা সাধাৰণতে কোনো শিক্ষকে কোৱা দেখা পোৱা নাযায়। যিহেতু আমি গ্ৰীণ স্কিলৰ কথা পাতিম, যাক কোৱা হয় সেউজীয়া কৌশল। গতিকে আশা কৰো তোমালোকে গোটেইখিনি বস্তু ভালদৰে বুজি পাবা আৰু খুব সুন্দৰকৈ নিজৰ দক্ষতা, নিজৰ কৌশল আমি কেনেকৈ বৃদ্ধি কৰিব পাৰো, আমি নিজকে কেনেকৈ এজন বাৰে বৰণীয়া ব্যক্তি হিচাপে প্ৰতিষ্ঠিত কৰিব পাৰো, তাৰ সাম্যক চেষ্টা তোমালোকে আজিৰ পৰা আৰম্ভ কৰিবা। তোমালোকে অনাগত দিনত এই ধাৰা অব্যাহত ৰাখিবা বুলি মই এই পাঠটোৰ আৰম্ভণিতে আশা কৰিলো। গতিকে আহা আজি আমি এই পাঠটো আলোচনা কৰো। যিখিনি আমাৰ গ্ৰীণ ইকনমিৰ পৰা আমি আৰম্ভ কৰিব লাগিব। সেউজীয়া অৰ্থনীতিৰ কথা পাতি আছো। আগতে আমি বুজি পাব লাগিব সেউজীয়া অৰ্থনীতি কাক কোৱা হয়। গ্ৰীণ ইকনমি ইজ ওৱান হুইচ প্ৰমোট ডেভেলপমেন্ট বিকাশক প্ৰমোট কৰা দেখা পোৱা যায় গ্ৰীণ ইকনমিয়ে। while making sure that আৰু লগতে মেক শিওৰ কৰা দেখা পোৱা যায়, নিশ্চিতকৰণ কৰা দেখা পোৱা যায় that the environment is protected। যিখিনি আমাৰ এনভাইৰনমেন্ট, যিখিনি আমাৰ চাৰিওফালৰ পৰিৱেশ, এই পৰিৱেশ যেন প্ৰটেক্টেড হৈ থাকে, সুৰক্ষিত হৈ থাকে। ইয়াকে গ্ৰীণ ইকনমি বুলি কোৱা হয়। এইখিনি আমি জানিব লাগিব। ডেভেলপমেন্ট, গ্ৰীণ ইকনমি বুলি ক'লে ডেভেলপমেন্ট হয় ডেভেলপমেন্ট, বাট চাৰিওপিনৰ পৰিৱেশ লক্ষ্য ৰাখি পিনে ডেভেলপমেন্ট খিনি হ'ব লাগিব, ডেভেলপমেন্ট খিনি আমি কৰিব লাগিব। যিখিনি আমাৰ শব্দ গ্ৰীণ ইকনমি, এই শব্দখিনি প্ৰথমে কইন কৰা হৈছিলে 1989ত, 1989 চনত। ইউনাইটেড কিংডম, যাক আমি বৰ্তমান সময়ত UK বুলি কওঁ, ইউনাইটেড কিংডম, যাৰ পৰা ব্ৰিটিছসকল আমাৰ ভাৰতলৈ আহিছিল আৰু প্ৰায় 200 বছৰ আমাৰ ওপৰত ৰাজত্ব কৰি পিনে গৈছিলে। এই গভৰ্ণমেণ্টে, ইউনাইটেড কিংডম, তাৰ গভৰ্ণমেণ্টে এই যিখিনি গ্ৰীণ ইকনমি শব্দটো পোনপ্ৰথমে কইন কৰা দেখা পোৱা গৈছিলে। আৰু এই গ্ৰীণ ইকনমিৰ পিছতে আমি জানিব পাৰিম যে গ্ৰীণ স্কিল কিনো হয়। গ্ৰীণ স্কিল ব্যৱহাৰ কৰি আমি একচুৱেলি গ্ৰীণ ইকনমিৰ সৃষ্টি কৰিব পাৰো। সেউজীয়া কৌশল ব্যৱহাৰ কৰি আমি সেউজীয়া অৰ্থনীতিৰ সৃষ্টি কৰিব পাৰো। এট ফাৰ্ষ্ট আমি যিখিনি বুজি উঠিব লাগিব সেয়া হল ইকোসিস্টেম। গ্ৰীণ ইকনমিৰ কথা ক'লে এনভাইৰনমেন্ট ৰিলেটেড কেতবোৰ শব্দ, কেতবোৰ টাৰ্ম আমি বুজি উঠিব লাগিব। ইকোসিস্টেম, all the living organism in a particular area
and the non-living environment with which the organism interact, such as air, minerals, soils, water, even sunlight, together form ecosystem. Ecosystem বুলি কোৱাৰ লগে লগে সববিলাক বস্তু আহি যাব, লিভিং অৰ্গানিজম প্লাস নন লিভিং অৰ্গানিজম প্লাস লিভিং আৰু নন লিভিং অৰ্গানিজমৰ লগত সিহঁতৰ মাজৰ যিখিনি ইন্টাৰেকশন, যিখিনি গ্যাপ যিখিনি পূৰণ কৰি দিয়ে যিটো বস্তুৱে, যেনেকুৱাকৈ আমি পালো ইতিমধ্যে এয়াৰ, বতাহ, মিনাৰেলস বুলি কোৱাৰ লগে লগে যিবিলাক আমাৰ সম্পদ আছে, সেয়া খনিজ সম্পদ হ'ব পাৰে, সেয়া খনিজ সম্পদৰ বিভিন্ন যিবিলাক উদাহৰণ, সেই উদাহৰণবিলাক প্ৰত্যেকটোকে আমি মিনাৰেলস বুলি ক'ব পাৰো। সয়েল, মাটিৰ কথা পাতি আছো আমি, ওয়াটার, পানী হয়, এন্ড সানলাইট, সূৰ্যৰ পোহৰ। এই যিবিলাক আমাৰ নন লিভিং অৰ্গানিজম বিলাক আছে, ইয়াৰ লগত লিভিং অৰ্গানিজম যিখিনি ইন্টাৰেকশন কৰে, জড়িতকৰণ হয়, এই গোটেইখিনি সিস্টেমক একেলগে কোৱা হয় ইকোসিস্টেম বুলি। এইখিনি তোমালোকে জানিব লাগিব, এইবিলাক পৰিবেশ ৰিলেটেড কথা। আৰু আমি ইতিমধ্যে তোমাৰ যি বিভিন্ন ক্লাছ বিলাক পাৰ হৈ আহিছা, এই ক্লাছ বিলাকত তোমালোকে পঢ়িছা এইবিলাক কথা। লগতে তোমালোকে পঢ়িছা ফুড চেইনৰ বিষয়ে। ফুড চেইন কিনো হয়, যাক আমি অসমীয়াত কওঁ খাদ্য শৃংখলা বুলি। খাদ্য শৃংখলা বুলি কোৱাৰ লগে লগে this is a cycle in nature where food is produced by green plant. গ্ৰীণ প্লান্টে খাদ্য প্ৰস্তুত কৰা দেখা পোৱা যায়। প্লান্ট are consumed by plant eating animals. আৰু এই প্লান্ট বিলাকক প্লান্ট ইটিং এনিমেলস যিবিলাক আছে, যিবিলাক ঘাঁহ বা প্লান্টক, গছ গছনি খাই জীয়াই থাকে, এইবিলাক এনিমেলে প্লান্টক খোৱা দেখা পোৱা যায়, যাক কোৱা হয় হাৰ্বিভিয়াৰাছ। আৰু হাৰ্বিভিয়াৰাছ যিবিলাক আছে may get eaten by flesh eating animals, যাক কোৱা হয় কাৰ্নিভিয়াৰাছ। যিবিলাক আমাৰ মাংসভোজী প্ৰাণী আছে, মাংসভোজী প্ৰাণী বিলাকে আকৌ সেই এনিমেল বিলাকক ভক্ষণ কৰা দেখা পোৱা যায়, যিবিলাক এনিমেলে ঘাঁহ বা গছ গছনিৰ ডাল পাত খাই পিনে জীয়াই থাকে, যাক কি বুলি কোৱা হয় কাৰ্নিভিয়াৰাছ। Dead plant and animals are decomposed by decompressors into soil, which in turn feeds plants. আৰু যদি অলপ ভালদৰে ভাবা, যিবিলাক মাংসভোজী প্ৰাণী আছে, সেই মাংসভোজী প্ৰাণীবোৰক যিবিলাক মাটিত থকা ডিকম্পোজাৰ বিলাক আছে, মাটিত থকা যিবিলাক আমাৰ ডেড প্লান্ট বিলাক আছে, সেইবিলাকে ডিকম্পোজ কৰা দেখা পোৱা যায়, পচন কৰা দেখা পোৱা যায়। আৰু পচন কৰি যিখিনি সিহঁতে পোষক তথ্য বা পোষক দ্ৰব্য লাভ কৰে, সেইখিনি সিহঁতে খাদ্য হিচাপে লাভ কৰে। আৰু এই যিখিনি পচন তথ্য লাভ কৰিছে, সেইখিনি আকৌ কোনে ভক্ষণ কৰা দেখা পোৱা যায়, যিখিনি আমাৰ প্লান্টে ভক্ষণ কৰা দেখা পোৱা যায়। যেনেকুৱাকৈ তোমালোকে সৰু থাকোতে পাইছা বা পঢ়িছা যে ঘাঁহনি যে আছে, ঘাঁহনি কোনে খায়? জিঙাই ঘাঁহনি খাই আছে। জিঙাক কোনে খাই আছে? ভেকুলীয়ে খাই আছে। ভেকুলী কোনে খাই আছে? সাপে খাই আছে ভেকুলীক। সাপেক কোনে খাই আছে?
চিলনি বা ইগলে খাই আছে। ইগল যেতিয়া মৃত্যু মুখত পৰিছে, ইগলক কোনে খাই আছে? তেতিয়া ইগলক খাই আছে মাটিত থকা পোক পৰুৱাবোৰ। মাটিখিনি এতিয়া পচনসাৰ হব নে নাই নহব, সেইটো নিশ্চিত ৰূপে হব। যদি পচনসাৰ হৈ গল, এই পচনসাৰ খিনি আকৌ কোনে ভক্ষণ কৰিব? সেইখিনি কোনে ভক্ষণ কৰিব? এগেইন আমাৰ যিখিনি প্লান্ট আছে, গছ গছনি আছে, সেইবিলাকে ভক্ষণ কৰা দেখা পোৱা যায়। ঠিক আছে, আই হোপ তোমালোকে বুজি পাইছা। যাক কি বুলি কোৱা হয়? ইয়াকে কি বুলি কোৱা হয়? ফুড চেইন, অৰ্থাৎ খাদ্য শৃংখলা। ইয়াৰ পিছে পিছে আমি যিখিনি আলোচনা কৰিব লাগিব সেয়া হল, হোৱাট ডু ইউ মিন বাই সাস্টেইনেবল ডেভেলপমেন্ট? সাস্টেইনেবল ডেভেলপমেন্ট বুলি কোৱাৰ লগে লগে আমি কিনো বুজি পাওঁ? আমি একো বুজি নাপাওঁ। সাস্টেইনেবল ডেভেলপমেন্ট মানে আমি একো বুজি নাপাওঁ। সাস্টেইনেবল ডেভেলপমেন্ট মানে হল বহনক্ষম উন্নয়ন। বহনক্ষম উন্নয়ন স্যার, বহনক্ষম উন্নয়ন। এতিয়া বহনক্ষম উন্নয়ন মানে কি? ভৱিষ্যত প্ৰজন্মৰ কোনো ধৰণৰ ক্ষতি নকৰাকৈ যদি বৰ্তমান আমি সম্পদৰ ব্যৱহাৰ কৰো, তেনেহলে সেয়া স্যার বহনক্ষম উন্নয়ন বুলি কোৱা হয়। ভৱিষ্যত প্ৰজন্মৰ বাবে যিখিনি প্ৰয়োজন সম্পদৰ, এই সম্পদবিলাক আমি ভালদৰে যতনে ৰাখি পিনে আমাৰ প্ৰয়োজন সাপেক্ষে আমি যদি সম্পদৰ ব্যৱহাৰ কৰো, তেনেহলে সেয়া স্যার কি হৈ যাব? বহনক্ষম উন্নয়ন হৈ যাব। Sustainable means what is good for the economy as well as the future of the environment. Future of the environment, ভৱিষ্যতৰ পৰিৱেশৰ কাৰণে যিখিনি ভাল, সেয়া আমি আজি যদি চিন্তা কৰি পিনে আমাৰ প্ৰকৃতিৰ পৰা লাভ কৰা বিভিন্ন সম্পদবিলাক ব্যৱহাৰ কৰো, তেনেহলে সেয়া স্যার কি হৈ যাব? সাস্টেইনেবল হৈ যাব, সেয়া সাস্টেইনেবল ডেভেলপমেন্ট হৈ যাব। যেনেকুৱাকৈ আমি পঢ়ি আহি আছো সৰুকালৰ পৰাই যে আমি যেতিয়া খেতি কৰো, তেতিয়া আমি দুই ধৰণৰ সাৰ বৰ্তমান সময়ত ব্যৱহাৰ কৰিব পাৰো। এটা হল স্যার জৈৱিক সাৰ, আৰু আনটো হল ৰাসায়নিক সাৰ। এতিয়া জৈৱিক সাৰ ব্যৱহাৰ কৰিলে কি কি লাভ লোকচান, আৰু ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিলে কি কি লাভ লোকচান আমি স্যার অনুধাৱন কৰিব লাগিব। জৈৱিক সাৰ ব্যৱহাৰ কৰিলে আমাৰ মাটিখিনি কিমান দিন পৰিমাণে, কিমান দিনলৈ খেতি উপযোগী হৈ থাকিব, আৰু ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিলে কিমান দিনলৈ আমাৰ মাটিখিনি খেতি উপযোগী হৈ থাকিব। আমি পঢ়িছো এইবিলাক কথা। জৈৱিক সাৰ ব্যৱহাৰ কৰিলে আমাৰ মাটি সদায় খেতি উপযোগী হৈ থাকিব, সদায়। কিন্তু যদি স্যার আমি রাসায়নিক সার ব্যবহার করো, আমি কীটনাশক দ্রব্য ব্যবহার করো, তেনেহলে কিন্তু কিছু বছর যোৱাৰ পিছত, হয়তোবা 10 বছৰ, হয়তোবা 15 বছৰ, হয়তোবা স্যার 20 বছৰ যোৱাৰ পিছত সেই মাটি খেতিৰ বাবে উপযোগী হৈ নাথাকে। সো দ্যাট আমি আজিয়ে এইখিনি সাৱধানতা অৱলম্বন কৰিব লাগিব। হোৱাট উই আৰ লেফটিং ফৰ আৱাৰ ফিউচাৰ জেনাৰেশ্যন, আমি আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে কি এৰি থৈ গৈ আছো? আমি এনেকৈ এখন ভূমি এৰি থৈ গৈ আছো, যিখিনি ভূমি খেতিৰ বাবে উপযোগী নহয়, বিকজ উই আৰ ইউজিং কেমিকেলছ, উই আৰ ইউজিং কেমিকেলছ ফাৰ্টিলাইজাৰ্ছ। আৰু এই কেমিকেল ফাৰ্টিলাইজাৰে কি কৰিব স্যার? আমাৰ মাটিক, আমাৰ সয়েল, আমাৰ মাতৃভূমি পার্মানেন্টলি অর্থাৎ একেবারে ফর দা ফাইনাল টাইম, লাস্ট টাইম কি কৰিব? ক্ষতি কৰি পেলাব। গতিকে স্যার খুব সাবধান, আৰু এই সাস্টেইনেবল ডেভেলপমেন্ট কেনেকৈ কৰিব পৰা যায় তাৰ প্ৰতি
মনোনিবেশ কৰিবা লগতে বেলেগকৈ সেপাৰেট কৰি এটা মোৰ ক্লাছ আছে সাস্টেইনেবল ডেভেলপমেন্টৰ ওপৰত টোটাল কেইটা সাস্টেইনেবল ডেভেলপমেন্ট আমাৰ বৰ্তমান সময়ত আছে তোমালোকে জানিব লাগিব তোমালোকে কমেন্ট বক্সত কমেন্ট কৰিবা টোটাল কিমানটা সাস্টেইনেবল ডেভেলপমেন্ট গোল WHO অৰ্থাৎ ওয়ার্ল্ড হেলথ অর্গানাইজেশন UN ইউনাইটেড নেশন এইবিলাক আমাৰ আন্তঃৰাষ্ট্ৰীয় সংগঠন হয় এই সংগঠন সমূহে গোটেই বিশ্বৰ কথা চিন্তা কৰে আৰু গোটেই বিশ্বৰ কথা চিন্তা কৰি পিনে এনেকুৱা এটা পৰিকল্পনা প্ৰস্তুত কৰিছে যাক কোৱা হয় সাস্টেইনেবল ডেভেলপমেন্ট গোল তোমালোকে কমেন্ট বক্সত কমেন্ট কৰা কিমান চনত সাস্টেইনেবল ডেভেলপমেন্ট গোল প্ৰস্তুত কৰা হৈছিল কোনে প্ৰস্তুত কৰিছিল আৰু টোটাল সাস্টেইনেবল ডেভেলপমেন্ট গোল কিমানটা লগতে প্ৰথম 5টা সাস্টেইনেবল ডেভেলপমেন্ট গোল মোক কমেন্ট বক্সত সুন্দৰকৈ লিপিবদ্ধ কৰি দিয়া লিখি দিয়া যদি বিচৰা পার্ট সেকেন্ড আহক তেনেহলে তোমালোকে লিখি দিব লাগিব আদারওয়াইজ মই সেকেন্ড পার্ট ইয়াৰ লৈ নাহো সেকেন্ড পার্টৰ কাৰণে তোমালোকে আনসার কৰিব লাগিব যদি মই ইয়াত মেহনত কৰি আছো তোমালোকে তাতে মেহনত কৰিব লাগিব if I am doing hard work then you must need to do 2 times more hard work than me এতিয়া আমি আলোচনা কৰিম ইম্পৰ্টেন্ট সেক্টৰস অফ গ্ৰীন ইকোনমি স্যার আমাৰ যিখিনি গ্ৰীন ইকোনমি আছে সেউজীয়া অৰ্থনীতি ইয়াৰ বিভিন্ন সেক্টৰ আছে বিভিন্ন ভাগত সেক্টৰ ওয়াইজ আমি ভাগ কৰি ৰাখিছো যেনেকৈ এগ্ৰিকালচাৰ সেক্টৰ কৃষি সেক্টৰ এনার্জি রিসোর্সেস শক্তির যিখিনি ভঁৰাল শক্তি সম্পদ নেক্সট কনস্ট্রাকশন সেক্টর যত আমি গ্ৰীন বিল্ডিং বনোৱা দেখা পোৱা যায় লগতে ফিশারিজ যত আমি মৎস্য উৎপাদন কৰো মৎস্য পালন কৰো নেক্সট ফরেস্ট্রি অর্থাৎ বনাঞ্চলের কথা পাতি আছো ফরেস্ট্রি নেক্সট ট্যুরিজম অর্থাৎ কেনেকৈ আমি আমাৰ ঠাইখন আমি আমাৰ ৰাজ্যখন আমি আমাৰ জিলাখন আমি আমাৰ গাঁওখন পৰ্যটন থলী হিচাপে ৰূপান্তৰ কৰিব পাৰো এই কামটো কি হৈ যাব গ্ৰীন ওয়ার্ক হৈ যাব গ্ৰীন ইকোনমি লৈ আমি কনভার্ট কৰিব পাৰিম আমি গোটেই কেইটা এটাকৈ আলোচনা কৰিম নেক্সট সেক্টৰৰ নাম হল ট্রান্সপোর্ট অর্থাৎ যাতায়াত কেনেকৈ আমি আমাৰ যাতায়াত ব্যৱস্থাত গ্ৰীন শব্দখিনি লৈ আহিব পাৰো ইতিমধ্যে আহি গৈছে ইলেকট্রনিক যান-বাহন ইতিমধ্যে আমাৰ মাজত আহি পাইছে নেক্সট ওয়াটার ম্যানেজমেন্ট কেনেকৈ আমি ওয়াটার ম্যানেজমেন্ট কৰি আছো আমাৰ চাৰিওপিনত যিবিলাক পানী আছে আমি পানী বিলাক কেনেকৈ ম্যানেজমেন্ট কৰিব পাৰি আছো কেনেকৈ আমি ৰিইউজ কৰিব পাৰি আছো একচুয়ালি পাৰি আছো নে নাই আমি ৰিইউজ কেতিয়াও নকৰো আমি পানীৰ অপব্যৱহাৰ বেছিকৈ কৰি আছো অপব্যৱহাৰ ওয়েস্ট ম্যানেজমেন্ট আমি কেনেকৈ ওয়েস্ট ম্যানেজমেন্টৰ ক্ষেত্ৰত গ্ৰীন যিখিনি শব্দ এই শব্দখিনি আনিব পাৰি আছো একচুয়ালি পাৰো আছে নেকি একচুয়ালি আমি এটিও পাৰা নাই পাৰিব লাগিব আমি পাৰিব লাগিব আমি এই বস্তুবিলাক ডিটেইলছত যদি আলোচনা কৰিম
তেতিয়া আমি ভালদৰে বুজিব যত্ন কৰিম কেনেকৈ পাৰিম তোমালোকে পাৰিব লাগিব মই পাৰিব লাগিব আমি পাৰিব লাগিব নেক্সট ম্যানুফ্যাকচারিং ইন্ডাস্ট্রি কেনেকৈ ম্যানুফ্যাকচারিংত আমি গ্ৰীণ শব্দখিনি লৈ আহিব পাৰো উৎপাদন কৰোতে ম্যানুফ্যাকচারিং মানে উৎপাদন কৰোতে আমি কেনেকৈ গ্ৰীণ শব্দখিনি লৈ আহিব পাৰো যাতে আমাৰ গ্ৰীণ ইকোনমিত সেউজীয়া অৰ্থনীতিত কন্ট্ৰিবিউট কৰা দেখা পোৱা যায় যিকে নহওক আমি এই প্ৰত্যেকটো পয়েন্ট এটা এটাকৈ খুব সুন্দৰকৈ আলোচনা কৰিম প্ৰথম যিখিনি আমাৰ পয়েন্ট আছিলে ইম্পৰ্টেন্ট সেক্টৰ অফ গ্ৰীণ ইকোনমি প্ৰথম পয়েন্টটো আছিলে আমাৰ এগ্ৰিকালচাৰ সো এগ্ৰিকালচাৰ বুলি কোৱাৰ লগে লগে তাতে আমি শস্যৰ উৎপাদন কৰো we are growing our crops for our food আমাৰ খাদ্যৰ কাৰণে আৰু আমাৰ অৰ্থনীতিৰ লাৰ্জেষ্ট পাৰ্ট সবতকৈ ডাঙৰ এটা পাৰ্ট এটো হয় এগ্ৰিকালচাৰ আৰু most of the people work in the agriculture sector in our India আমাৰ ভাৰতত আৰু এটো সেক্টৰ বহুত ইম্পৰ্টেন্ট বহুত প্ৰয়োজনীয় হয় কাৰণ কি because this sector provide us food security খাদ্য সুৰক্ষা প্ৰদান কৰা দেখা পোৱা যায় এই সেক্টৰটো আমাক খাদ্য সুৰক্ষা প্ৰদান কৰে আৰু এগ্ৰিকালচাৰ সেক্টৰে এনেকুৱা নহয় যে আমাৰ পৰিবেশৰ কোনো ক্ষতি নকৰে ক্ষতি কৰে আছে যেনেকৈ যদি আমি বেছি পৰিমাণে খেতি কৰো ওভাৰ রাশিং কৰো দেন আমাৰ ভূমিখিনি কি হৈ যাব বেয়া হৈ পৰি থাকিব বা নষ্ট হৈ যোৱা আৰম্ভ কৰিব বৰ্তমান সময়ত ফৰেষ্ট বনাঞ্চল কাটি পিনে খেতি কৰা দেখা পোৱা গৈ আছে কাটিং দ্য ফৰেষ্ট ফৰ বিং ডুইং এগ্ৰিকালচাৰ এক্টিভিটিজ এয়া ভাল নাকি একেবাৰে বেয়া আৰু যিখিনি আমি কৰি আছো কিয় কৰি আছো বিকজ we are the second largest populated country গোটেই বিশ্বত জনসংখ্যাৰ ক্ষেত্ৰত 2 নম্বৰত থকা দেশখনৰ নামে হল ভাৰতবৰ্ষ তোমালোকে কমেন্ট বক্সত কমেন্ট কৰা 1 নম্বৰত কোনখন দেশ আছে সবতকৈ বেছি মানুহ কোন দেশত পোৱা যায় বা কোন দেশত আছে এগ্ৰিকালচাৰে এয়াৰ বায়ু ওয়াটাৰ পানী আৰু যিখিনি আমাৰ ল্যান্ড আছে এইবিলাক পলিউশন কৰা দেখা পোৱা বৰ্তমান সময়ত গৈ আছে because we are using harmful chemical fertilizers and pesticides যিখিনি আমাৰ কীটনাশক দ্ৰব্য আমি সেইখিনি ব্যৱহাৰ কৰি আছো যিবিলাক আমাৰ কেমিক্যাল ফাৰ্টিলাইজাৰ আছে ৰাসায়নিক সাৰ আছে এই সাৰবিলাক আমি ব্যৱহাৰ কৰি আছো so that by using this kind of things we are polluting our environment we are destroying our environment we are destroying our airs we are destroying our lands our soils and we also destroying our most valuable thing most important thing which is water there was only 3% 3% which is drinkable water যিখিনি পানী আমি খাব পাৰো so প্ৰশ্ন হয় what can we do আমি কি কৰিব পাৰো so we need to support our local organic and natural farming আমাৰ লোকাল কৃষক সকলক আমি সাপোর্ট কৰিব লাগিব যিসকলে অর্গানিক ফার্মিং কৰি আছে যিসকলে কৃত্ৰিম সাৰ পৰিত্যাগ কৰি পিনে ৰাসায়নিক সাৰ পৰিত্যাগ কৰি পিনে জৈৱিক সাৰেৰে খেতি কৰি আছে আমি সিহঁতক সাপোর্ট কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে we need to support them যিসকলে ন্যাচারাল ফার্মিং কৰি আছে কোনো ধৰণৰ সাৰ ব্যৱহাৰ নকৰাকৈ যেনেকুৱা হৈছে তেনেকুৱাই খেতি কৰি আছে
সিহঁতক সাপোর্ট করার প্রয়োজনীয়তা আহি পৰিছে আদারওয়াইজ উই উইল face lot of problems in the future, maybe not by ourselves but by our future generations. Then they will question us that our older generations destroy all our environment. They will question us. সাবধান হওয়ার সময় আহি গৈছে আমার। আমি আমার নিজৰ যিখিনি শাক পাচলি নিজে নিজে অলপ পৰিমাণে হলেও যিখিনি আমাৰ প্ৰয়োজনীয়তা নিজৰ প্ৰয়োজনীয়তা সাপেক্ষে আমি ৰুব পাৰো। We can grow our own vegetables যদি সম্ভৱ, আৰু যদি সম্ভৱ নহয় একো অসুবিধা নাই, বাট ইফ পসিবল আমি এইখিনি কৰিব পাৰো। লগতে যিখিনি আমাৰ সিজনাল ফুড আছে, বিভিন্ন যি সময়ে উপলব্ধ যিবিলাক আমাৰ ফল মূল হওক নাইবা যিবিলাক আমাৰ খাদ্য সামগ্ৰী হওক শাক পাচলি হওক যিবিলাক উপলব্ধ সময়ৰ ফল সময়ত বতৰৰ ফল বতৰত সেইখিনি আমি গ্ৰহণ কৰিব পাৰো। আমি কি কৰা দেখা পোৱা যায়, যেতিয়া আমৰ বতৰ নাই, আম তেতিয়া পকাই নাই, তেতিয়া বজাৰত আম পোৱা যায়, তেতিয়া আমি কি কৰি আছো বজাৰৰ পৰা আম কিনি আনি ভক্ষণ কৰি আছো। But we know that they are using some fertilizers, they are using some chemicals material. By using that kind of things they are actually কি কৰি আছে, যিখিনি আম আছে আমখিনি কি আছে পকাই তুলি আছে। But এইখিনি জানাৰ পিছতো we are eating that kind of mangoes. Why? কিয়? বতৰৰ ফল যেতিয়া আমাৰ বতৰত ফলখিনি আহিব তেতিয়া আমি ভক্ষণ কৰিম, একো অসুবিধা নাই। বাট আগত কিয় ভক্ষণ কৰিব লাগে? যেতিয়া বতৰৰ ফল শেষ হৈ গল তাৰ পিছতো সেই ফলখিনি পোৱা যায়, তাৰ পিছত আমি কিয় ভক্ষণ কৰি আছো? কেতিয়াবা নিজকে প্ৰশ্ন কৰি চাবা, how we are destroying our environment. আমি কেনেকৈ আমাৰ পৰিবেশ নষ্ট কৰি আছো, আমি কেনেকৈ আমাক নিজকে নষ্ট কৰি আছো, কেনেকৈ আমি আমাৰ ভৱিষ্যত প্ৰজন্মক নষ্ট কৰি আছো। অহা ক্লাছত লগ পাই আছো। জয় হিন্দ, জয় ভাৰত।